আমি আহিছোঁ জিমিৰি গাঁও অসম মেঘালয় সীমান্তৰ ৱাটাৰফল চাব। এয়া অসম মেঘালয় সীমান্তত জিমিৰি গাঁও বুলি ঠাই এখন ধুনীয়া ঠাই, জলপ্ৰপাত এটা আছে আৰু ইয়াত বহুত মানুহে চাব আছে, কিন্তু কিছুদিন পিছত একদম পৰ্যটকৰ পৰা ধুনীয়া ঠাই হয়। আমি চাওঁ আগৰ ফালে আছে। কমলা লাগিছে। কমলা ইয়াৰ পৰা বহুত, জিমিৰি গাঁৱৰ কমলা বিখ্যাত অসমত। জিমিৰি গাঁৱৰ কমলা একদম খুব খাচী মান্দাৰিং কমলাটো ইয়াত মানে হয়। ইয়াৰ পৰা বহুত কমলা যায়, বছৰত লাখ লাখ টকাৰ কমলা ইয়াৰ পৰা যায়। বহুত কমলা খেতিয়ক আছে ইয়াতে, আৰু এতিয়া কমলাবিলাকো নতুনকৈ সংৰক্ষণ কৰি আছে তেওঁলোকে। অসমত কমলা অলপ এই ৱাটাৰফলটো ইয়াতে ক'ৰ মানুহ আহে? ইয়াতে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। মেঘালয়তো আহে, অসমতো আমাৰ পশ্চিমবংগৰ মানুহ আহিছে ইয়াতে, আৰু আমাৰ ভূটান সীমান্তৰ মানুহ আহে। ইয়াত মুঠতে পৰ্যটক ডিচেম্বৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী সময়ত বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে আৰু থাকে ইয়াত ধুনীয়াকৈ ৰিচৰ্ট থাকে, খোৱা কৰি পিকনিক খাই ইয়াতে প্ৰাকৃতিক দৃশ্য আৰু একদম প্ৰাকৃতিক পৰিৱেশ। এইটো কোনো ধৰণৰ কলা হ'ল নায়েই, না ইলেক্ট্ৰিচিটি আছে না একো নাই, ধুনীয়াকৈ পৰিৱেশ এনজয় কৰি যাব পাৰে প্ৰকৃতিৰ পৰিৱেশ। টুৰিষ্ট আহে নে? টুৰিষ্ট আহে, টুৰিষ্টবিলাকে অৱশ্যে টুৰিষ্ট লজ ইয়াত নাই। আমাৰ চানডুবিত আছে, ইয়াত ডেইলি দিনত থাকিবলৈ আবেলি গুচি যায়। আবেলি গুচি যোৱাৰ পিছত তেওঁলোকে আকৌ দিনতীয়াকৈ থাকিব পাৰে, একো নাই। ৰাস্তা ঘাট ভাল হৈছে, এতিয়া আহিব পাৰে। জিমিৰি গাঁও নেকি? এইখিনি জিমিৰি গাঁও, খালাপাৰা জিমিৰি গাঁও বুলি কয়। আমাৰ এই মটৰখালৰ সেইপিনে আহিব লাগে, নিজা চানডুবি ৰোডৰ সেই ৰাস্তাতে আহি পেলাই বাওঁফালে সোমাই পেলাই পাব। নদীটি নোপোৱাতে সেই ৰাস্তাটো পায়, আমাৰ এই ঠাইখিনি পায়। দেখাব কিন্তু কষ্ট হয়, বহুত দূৰ হয়, সাপ উঠে আৰু খুব জোক আছে, যাব নোৱাৰি। বহুত মানুহে তাতে এটা ভাল ৱাটাৰফল বিচাৰি আহে, তাৰমানে নেটত পাইছে এইবিলাক, আহি যায়। কিন্তু আহিলে এইবিলাক বতাহত তাতে যাব পাৰিলেতো ভালেই হয়, নৰিলে দিগদাৰ আছে। বহুত দূৰ হয়, বা তাৰ পৰা বাখালপাৰাৰ পৰা 1.5 মাইলমান যায়। এইটো হাৱাচুৰ বুলি কয়, ৱাটাৰফল বুলি কয়। ট্ৰেল এৰিয়াৰ নিচিনা এইটো বৰ্ডাৰ এলেকা, মেঘালয়ৰ পৰাও আহে, অসমৰ পৰাও আহে। কোনো এটা বিভেদ নাই আৰু মেঘালয় জেগাখিনি মেঘালয়ৰ পৰা, কিন্তু বস্তুখিনি এটাই অসম। কমলা বাগান গোটেইখিনি মেঘালয়ৰে বা অসমৰ নাই। এতিয়া তাৰমানে গোটাই মেঘালয়ৰ, খালি মাত্ৰ বহা বস্তি মাটি পথাৰখিনিহে মানে অসমৰ। তাৰো ভিতৰতো মেঘালয়ত বহুতখিনি পথাৰ আছে, ছেকেণ্ড বুলি কয় মহেশ্বৰ ৰাভা। মোৰ ঘৰ এই জিমিৰি গাঁৱতে। আহাৰ আগতীয়াকৈ মই আহি আছিলোঁ। বাধা নদী বুলি কয়, এই গাৰিলিখুই। আমি আহিছোঁ হাৱাচুৰ, অসম মেঘালয় সীমান্তত ৱাটাৰফল। মানে এইটো খুব মানে সম্ভাৱনাপূৰ্ণ মানে এইটো, গতিকে ইয়াত সময়ত মানে নৱেম্বৰ মাহমানৰ পৰা ইয়াত আৰম্ভ হ'ব আৰু। এইটো ৱাটাৰফলটো কি কয়? এইটো হাৱাচুৰ বুলি কয়। হাৱাচুৰ ক'ত আছে এইটো বস্তু? এইটো জিমিৰি গাঁৱত, পশ্চিম গুৱাহাটী সমষ্টিৰ মানে জিমিৰি গাঁৱত।
মেঘালয় মেঘালয় মানে বৰ্ডাৰ হয় আচলতে আৰু নৱেম্বৰৰ পৰা ইয়াৰ পিকনিকৰ ছিজনটো আহি যাব এতিয়া মানে সেই অহা নাই এতিয়া পানীও মানে সেই পৰি আছে তো বৰষুণ চৰষুণ জংঘল পাতি আছে আৰু মানে নৱেম্বৰত সেইবিলাক গোটেই চাফা হ'ব চাফা হ'লে ধান পকা সময়ত মানুহ ফ্ৰী হৈ পেলাই এতিয়া পৰ্যটক আহিব পাৰিব মজা আছে মানুহবিলাক আহে ইয়াতে আহে বহুত মানুহ এতিয়া কাম চাম কৰি আছে ধাবাবিলাক বনাই আছে সৰু ৰিচৰ্ট বিলাক বনাই আছে সৰু সৰু টুৰিষ্ট আহে বহুত মেঘালয় অসমত টুৰিষ্টবিলাক আহিয়ে থাকে ধুনীয়া ঠাই আচলতে আৰু নিৰিবিলি কোনো ভেজাল নাই একদম নিৰিবিলি শান্ত ঠাই আহিব লাগে কলা হল পূৰ্ণ পৰিৱেশৰ পৰা বাদ দি অকণমান নিৰিবিলিলৈ আহক মজা আছে আৰু ৰিফ্লেকশ্যনটো পাব ৰাইজৰ এটা ৰিফ্ৰেছটো পাব এটাই কথা অনুৰোধ পৰিয়াল আহক কথা নাই সেইটোৱে ফেমিলি আহক ফেমিলি আহি মানে উপভোগ কৰক কিন্তু আৰু ঠাইখিনি খুব শান্তিপূৰ্ণ ঠাই শান্তিপূৰ্ণকে থাকক সকলোৱে এনজয় কৰিব পাৰিব ইয়াতে